আৰম্ভ মহা অম্বুবাচী মেলা। অম্বুবাচীৰ সময়ত মানি চলক এইকেইটা নিয়ম। সন্তুষ্ট হ'ব মা কামাখ্যা, জীৱনত লাভ কৰিব সফলতা। আৰম্ভ হ'ল হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় অনুষ্ঠান মহা অম্বুবাচী মেলা। অম্বুবাচীত লাখ লাখ ভক্তই নীলাচল পাহাৰত আহি উপস্থিত হৈছে। ২২ জুনৰ পৰা ২৫ জুনলৈ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযজ্ঞ অনুষ্ঠিত কৰা হৈছে। দিনৰ ২:৫৬ অম্বুবাচী প্ৰবৃত্তি হৈ ২৬ জুনৰ পুৱতি নিশা ৩:২১ অম্বুবাচীৰ নিবৃত্তি ঘটিব। বিশ্বাস অনুসৰি অম্বুবাচী মেলা মা দেৱীৰ যোনিপ্ৰতি উৎসৰ্গিত শক্তিপীঠ কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰৰ প্ৰতীক। এই সময়ছোৱাত মা কামাখ্যাৰ আশীৰ্বাদ পাবলৈ আপুনি কি কি কৰিব লাগিব জানো আহক। এইকেইদিন ঘৰৰ মন্দিৰ পূজাস্থলী আৰু কাপোৰেৰে ঢাকি দিব। অম্বুবাচীৰ সময়ত মন্দিৰত পূজা অৰ্চনা কৰিব নালাগে। অন্তৰৰ ভক্তিভাৱ ৰাখি মা কামাখ্যাক ধ্যান কৰিব লাগে। এই সময়ছোৱাত খাদ্যাভ্যাসৰ ক্ষেত্ৰতো কিছু বিশেষ নিয়ম আছে। এই সময়ত শাক-পাচলি গ্ৰহণ নকৰিব। অম্বুবাচীৰ সময়ত ধৰিত্ৰীক আঘাত কৰা নহয়। গতিকে মাটিৰ পৰা টানিব লগা শাক-পাচলি খাব নালাগে। অম্বুবাচীৰ সময়ত দৈ নাখাব। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰৰ বেয়া প্ৰভাৱ পৰিব পাৰে। সৌভাগ্য বিলাসিতা আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যাব। অম্বুবাচী ব্ৰত পালনৰ সময়ত পান খাব নালাগে। পান খালে জীৱনলৈ দুৰ্ভাগ্য নামি অহাৰ সম্ভাৱনা আছে। অম্বুবাচীৰ সময়ত কোনো ধৰণৰ তিতা খাদ্য নাখাব। অম্বুবাচীৰ সময়ত তিতা খাদ্য খোৱাটোৱে জীৱনত তিক্ততা বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত মাদক দ্ৰব্য সেৱন কৰিব নালাগে। বিশ্বাস কৰা হয় যে এই নিয়ম মানি চলিলে জীৱনত কোনো দুখ বা যন্ত্ৰণা অনুভৱ নকৰে। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ যন্ত্ৰণা ভৰি পৰে। গতিকে এনেসমূহ নিয়ম সুচাৰুৰূপে পালন কৰিলে মা কামাখ্যা দেৱী আপোনাৰ নিশ্চয় মংগল সাধন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।